স্বাগতম জনালো নতুন এটা ভিডিঅ' আশা কৰোঁ সকলোৱে ভালে আছে। যেহেতু বহুতো বন্ধু বান্ধৱীৰ পৰা কমেণ্ট পাই আছোঁ যে কামাণ্ডো বেটেলিয়ন ভাইভাত কি কুৱেশ্যন আহিব, কি কুৱেশ্যন সুধিব। দুই এজন বন্ধুৱে মোক ফোন কৰি সুধিছে যে যেহেতু আপুনি কামাণ্ডো বেটেলিয়ন চিলেকশ্যন হৈছিলে আৰু ভাইভাত কি কুৱেশ্যন সুধিছিলে বা কি সুধিব পাৰে। চ' আমি এই ভিডিঅ'টো তাৰ ওপৰত আলোচনা কৰিম। আমাৰ ABUP হওক, কামাণ্ডো বেটেলিয়ন হওক, ভাইভাত কি কুৱেশ্যন সুধিব পাৰে বা আমাৰ জানিব লগা কথা কি থাকিব। চ' ভিডিঅ'টো শেষলৈ চাব। প্ৰথম কথাটো হ'ল যেহেতু আমাৰ চাকৰিটো ডিচিপ্লিনৰ, প্ৰথম আমি ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব। আৰু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই ক'ম, মোক কি সুধিছিলে বা আমি কি জানিব লাগে, আমি কি কৰিব লাগিব আৰু কি ভুল কৰিলে আমাৰ মাইনাছ পইণ্ট হ'ব। চ' ভিডিঅ'টো শেষলৈ চাব। মই যিহেতু ক'লোৱে এবাৰ যে আমাৰ চাকৰিটো হৈছে ডিচিপ্লিনৰ। প্ৰথম কথাটো হ'ল যিহেতু মই যিদিনা ভাইভা দিব গৈছিলোঁ কামাণ্ডো বেটেলিয়নত, 2-4জন বন্ধু দাড়ি চুলি নকটাকৈ গৈছে। মানে এইটো মাইনাছ পইণ্ট আমাৰ কাৰণে। যিসকল বন্ধু বান্ধৱী ভাইভা দিব যাব, ল'ৰাখিনিক ক'ব বিচাৰোঁ যে প্ৰথমতে যে দাড়ি চুলি কাটি অকণমান ডিচিপ্লিনত যাব লাগে আৰু আমি কাপোৰ কানি পিন্ধি যাওঁতে অকণমান পৰিপাটিকৈ যাব লাগে। যিহেতু আমি ABUP ভাইভা দিব যাম, কামাণ্ডো বেটেলিয়নৰ ভাইভা দিব যাম, এই পুলিচৰ বিষয়ে জানি যাব লাগে। কেতিয়া কি হৈছিল, ক'ত কি হৈছিল তাৰ বিষয়ে, পুলিচৰ বিষয়ে যিহেতু পুলিচৰ ভাইভা দিব যাম, পুলিচৰ বিষয়ে জানিব লাগিব। আমি পুলিচৰ বিষয়ে জানিব লাগিব, তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। কামাণ্ডো বেটেলিয়নত ভাইভা দিব যাওঁতে কামাণ্ডো বেটেলিয়নৰ বিষয়ে জানি যাব, কামাণ্ডো বেটেলিয়নৰ বিষয়ে চাই যাব। আৰু আজিকালি গুগলত সকলো বস্তু পায়, চাৰ্চ কৰিলে কিতাপতো পায়। সেইকাৰণে যিহেতু পুলিচৰ ভাইভা দিব যাম, পুলিচৰ বিষয়ে চাই যাব লাগিব। আৰু আগতে কৈছোঁ আমি সদায় ডিচিপ্লিনটো মেইনটেইন কৰিব লাগে। তাৰপিছত আমাক জিকে সুধিব পাৰে কুৱেশ্যন, এটা দুটা আমাক জিকে কুৱেশ্যন সুধিব পাৰে। জিকে চাই যাব, আমাৰ অসমৰ বিষয়ে চাই যাব আৰু আমাৰ যিবোৰ ঘটনা ঘটি আছে বৰ্তমান সময়ত তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। কি হৈ আছে বা কি হ'ব তাৰ ওপৰত সুধিব পাৰে। আমাৰ যিবোৰ ঘটনা ঘটি আছে বৰ্তমান সময়ত তাৰ ওপৰত কিবা কুৱেশ্যন সুধিব পাৰে। বহুত বেছি কুৱেশ্যন নুসুধে, 3-4টা কুৱেশ্যন সুধিব আৰু ইমান নাৰ্ভাছ হ'ব লগা একো নাই। বস্তুটো বাৰ মই কৈছোঁ যে আমাৰ প্ৰথম কথা হ'ল ডিচিপ্লিন। আমি ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব। ছেকেণ্ড কথাটো আমি যিহেতু পুলিচৰ ভাইভা দিব যাম, পুলিচৰ বিষয়ে জানি যাব লাগিব। আমি কামাণ্ডো বেটেলিয়নৰ বিষয়ে জানি যাব লাগিব। কেতিয়া ক'ত কি হৈছিলে তাৰ ওপৰত সুধিব পাৰে। তুমি পুলিচত সোমাই তুমি কি কৰিব বিচাৰা, পুলিচৰ কাম কি, তুমি কামাণ্ডো বেটেলিয়নত সোমাই তুমি কি কৰিব বিচাৰা, তুমি কামাণ্ডো বেটেলিয়ন কি কাৰণে ভাল পোৱা, কামাণ্ডো বেটেলিয়ন হৈ তুমি কি কৰিবা, তাৰ ওপৰত সুধিব পাৰে। আৰু কৈছোঁ জিকে কুৱেশ্যন সুধিব পাৰে, এটা জিকে কুৱেশ্যন সোধে। যিহেতু যোৱাবাৰ ABUP ভাইভাটো জিকে কুৱেশ্যন সুধিছিল, জিকে কুৱেশ্যন সুধিব পাৰে। আৰু যি ঘটনা ঘটি আছে তাৰ ওপৰত। আৰু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মোক এটা কুৱেশ্যন বাৰে ৰিপিট কৰিছিল কামাণ্ডো বেটেলিয়নত। এটা কুৱেশ্যনে মানে বেলেগকৈ সুধি আছিলে 3-4 বাৰ। সেইটো অলপ মনত ৰাখিবা, সেইটো কথা লক্ষ্য কৰিবা যাতে এবাৰ নো কোৱাৰ পিছত যাতে নেক্সট টাইম য়েছ নহয়। কুৱেশ্যন এটাই কিন্তু বাৰে তাক বেলেগকৈ সুধিব পাৰে। যিহেতু মোৰ ক্ষেত্ৰতো হৈছিল, তেখেতসকলে চাব পাৰে তুমি কিমান সঁচা কোৱা আৰু তোমাৰ কিমান কথা চেঞ্জ হয়। যিহেতু মোক সুধিছিল, সেইটো কথা মনত ৰাখিবা। আৰু কুৱেশ্যন যিহেতু কিছুমান কথা টেকনিকতো সোধে, মই ক'লোঁ যেনেকৈ মোক এটা কুৱেশ্যনে 3-4 বাৰ সুধিছিল কিন্তু বেলেগকৈ সুধিছিল। ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু যদি কিবা সুধিব লগা থাকে মোক কমেণ্ট কৰি সুধিলেই হ'ল। মই নিশ্চয় ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ কিবা মনত পৰে বা কিবা ক'ব লগা থাকে মই ভিডিঅ'ৰ জৰিয়তে জনাম। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, সকলোৱে জানে। আৰু যদি কিবা জানিব লগা থাকে ইণ্টাৰভিউৰ বিষয়ে মোক সুধিলেই হ'ল, মই নিশ্চয় ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।